চৰকাৰ কিংবা জলসম্পদ বিভাগৰ প্ৰতি আস্থা হেৰুৱাই নাম কীৰ্তন আৰু হোমযজ্ঞৰে জলদেৱতাৰ পূজা পাতিলে 7খন গাঁৱৰ ৰাইজে। সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে পূজা অৰ্চনা কৰিলে নৈপৰীয়াই। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ মহপোৱালিমৰা শিৱ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত দেখা গ'ল এক আধ্যাত্মিক পৰিৱেশ। হিন্দীভাষী আৰু অসমীয়াভাষী লোকসকলে নিজ ধৰ্মীয় ৰীতি নীতিৰে পৃথকে পৃথকে হোমযজ্ঞ আৰু নাম কীৰ্তন অনুষ্ঠিত কৰি খহনীয়া প্ৰতিৰোধৰ কামনা কৰি জলদেৱতাক স্মৰণ কৰে। ইতিমধ্যে জলসম্পদ বিভাগে মোহনা ঘাটৰ পৰা বগীবিল আইথানলৈকে জিঅ' বেগ আৰু পাৰ্কিউপাইনেৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম অব্যাহত ৰাখিছে। কিন্তু কাম চলি থকাৰ মাজতে চকুৰ সন্মুখতে চপৰা চপৰকৈ বৰলুইতত জাহ গৈছে ভূমি। শেহতীয়াকৈ জলসম্পদ বিভাগৰ কাম কাজত অতিষ্ঠ হোৱাৰ লগতে বিভাগটোৰ প্ৰতি আস্থা হেৰুৱাই 7খন গাঁৱৰ ৰাইজে মিলি এনেদৰে জলদেৱতাৰ পূজা অৰ্চনা কৰা দেখা গ'ল। সম্প্ৰতি ভয়াৱহ ৰূপত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াক লৈ এক প্ৰকাৰ আতংকিত হৈ পৰিছে নৈপৰীয়া। কিন্তু বৰ্তমানো এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সমাধান সূত্ৰ উলিয়াব পৰা নাই বিয়াগোম জলসম্পদ বিভাগে। একে প্ৰক্ৰিয়াৰে চলাই থকা খহনীয়া প্ৰতিৰোধ ব্যৱস্থাক আশ্বস্ত হ'ব পৰা নাই ৰাইজে। বল্ডাৰ ব্যৱস্থাৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় নৈপৰীয়াই। অন্যহাতে মোহনা ঘাটৰ পৰা বগীবিল আইথান সংযোগী মথাউৰিটোৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি কৰিছে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই। এই মথাউৰিটো বৰলুইতে উটিয়াই নিলে ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিব। নমস্কাৰ, মোৰ ফালৰ পৰা মই সকলো আপোনালোকৰ সংবাদ গোষ্ঠীক আমাৰ এই দুৰ্গত সময়ত আমাক আহি সহযোগ কৰা বা আমাৰ এই জ্বলন্ত সমস্যা আপোনালোকে উপস্থাপন কৰাৰ বাবে আমাৰ ফালৰ পৰা আমি ৰাইজৰ হৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথম কথা হ'ল আমাৰ গৰাখহনীয়াটো আজি নহয়, আজি বহুদিনৰ পৰা আমাৰ ইয়াত এই অঞ্চলত চলি আছে। কিন্তু কি হ'ব, আমি বিভিন্ন প্ৰকাৰে যদিও আবেদন নিবেদন আগৰ পৰাই কৰি আহিছিলোঁ, কিন্তু তেতিয়া ইমানখিনি নাছিল। কিন্তু আজি আমাৰ জোৰপুৰি একেবাৰে হাত পালে, কাৰণ আমাৰ গৰাখহনীয়া একেবাৰে নিচেই একমাত্ৰ আমাৰ ৰিংবান্ধটো মোহনা ঘাটটো বগীবিলৰ যিটো একমাত্ৰ পথটো, সেই পথটো আমাৰ নিয়নীয় অৱস্থা। আৰু লগতে আমাৰ ৰাজহুৱা যিটো বৃহৎ অনুষ্ঠান আমাৰ সিদ্ধেশ্বৰ শিৱধাম, আজি সেই মন্দিৰভাগ আজি প্ৰায় নদীৰ গৰাহত যাওঁ যাওঁ অৱস্থা। কিন্তু কথা হ'ল আজি প্ৰশাসনৰ ফালৰ পৰা বা বিভাগীয় কৰ্তৃপক্ষ, আমাৰ মন্ত্ৰী মহোদয়, বিধায়ক মহোদয় সকলোৱে অহৰ্নিশে আহি তেখেতসকলৰ যিখিনি কৰণীয় কৰি আছে আমি নিজেই দেখিছোঁ, ৰাইজেও আমি প্ৰত্যক্ষ কৰিছোঁ। কিন্তু কথা হ'ল এতিয়ালৈকে আমি তাৰ পৰা কোনো পৰিত্ৰাণ পোৱাৰ আমাৰ উপক্ৰম হোৱা নাই। আমি মানে বৰ দুখৰ বিষয়। আমাৰ মানে এই মন্দিৰ ভাগ আমাৰ বহুত দিনীয়া। আজি আই মাতৃ সকলো আহিছে, ভকতসকলো আহিছে, মানে আমি সকলোখিনি মিলিজুলি তেখেতক পূজা কৰিবলৈ আহিছোঁ। তেখেতে যাতে আমাক ৰক্ষা কৰে। আমাৰ বহুত দুখ হৈছে মানে তেখেতৰ দুখ দেখি পেলাই। তাকে আৰু ব্ৰহ্মপুত্ৰ প্ৰভুৱে কি কৰে আৰু মন্দিৰজনা আমাক ভগৱানে ৰক্ষা কৰিব লাগে। আমাৰ বহুত দুখ হৈছে। আমাৰ এই 7খন গাঁও লগ লাগি আজি আই মাতৃ সকলো গোট খাইছে। সকলোৱে গোট খাই পেলাই আমি ইয়াত আজি পূজা আভাস কৰিবলৈ লৈছোঁ। ভগৱানে যাতে ৰক্ষা কৰে। ভালেমান দিনৰ আগৰ পৰাই এই সংগ্ৰামখন কৰি থাকিবলগীয়া হৈছে। আপোনালোকে আগতেও আহি বাতৰি পৰিৱেশন কৰিছে টিংখাং মাটিকটা অঞ্চলত। তাত আপোনালোকে দেখা পাইছিলে একেবাৰে নিচেই কাষতে ৰিংবান্ধৰ খহনীয়া লাগিছিলে। এতিয়া সেই খহনীয়া তাত অলপ স্থবিৰ হ'ল। কিন্তু এতিয়া এই মৌপলিমা টিংখাং যি সিদ্ধেশ্বৰ শিৱধাম আমাৰ পিছফালে দেখা পাইছে, এই শিৱধামৰ সমীপত অকণমান আগলৈ 100 মিটাৰ আগলৈ সেই তাৰ নিচিনা ভাটিয়নিত হোৱা নিচিনা একেই খহনীয়া লাগিলে। আৰু প্ৰায় 12-13 ফুটমান মানে এই বান্ধৰ পৰা মূল গৰা আহি পালেহি। আৰু বিভাগীয় কৰ্তৃপক্ষই যথেষ্ট কষ্ট কৰিছে আৰু ৰাইজৰ বহুত প্ৰেছাৰ পৰিছে তেওঁলোকৰ ওপৰত। আমাৰ ৰাইজে যথেষ্ট ৰাতি 10টা-11টা বজাত তেওঁলোকক গোৱামনি কৰিছেগৈ যাতে আমাৰ ৰাইজক ৰক্ষা কৰে। অৱশ্যে তেওঁলোকে সেইখিনি সময়ত আহিছিলে আৰু আহি কণ্টিনিউ লাগি আছে। কিন্তু তাৰ মাজতে কথা হ'ল কি, আমাৰ ৰাইজে এই আধ্যাত্মিক ক্ষেত্ৰখনত ইয়াৰ 7খনমান গাঁৱে আমাৰ এইখিনি অঞ্চলত আৰু তেলপানী অঞ্চলৰ এগৰাকী আই, তেওঁলোকে গাত বহাগ মাহত কেতিয়াবা আই গালৈ আহে বুলি কয়। আৰু সেই সময়ত কেতিয়াবা আধ্যাত্মিক তেওঁলোকে নিজৰ গাত
মনৰ পৰা কিছুমান কথা কয় সেই কথা সৰগত কৰি আমাৰ এই অঞ্চলৰ ৰাইজক কৈছিল যে আপোনালোকে এইবাৰ নদীৰ গতি বৰ ভাল নহয়, আপোনালোকে আটাই 7খন গাঁও 3 গায়নৰ সৈতে এটা ঘাট মাৰি তেওঁলোকক এভাগি পূজা সেৱা আগবঢ়াব আৰু এই খহনীয়াৰ পৰা আপোনালোকে ৰোধ কৰিব। কিন্তু কিবা কাৰণত এই কথাষাৰ কিন্তু থাকি গ'ল। আজি 3 মাহ হ'ল, কিন্তু এতিয়া পৰিস্থিতি ভয়াৱহ হৈ যোৱাৰ পিছত আই মাতৃসকলে চৰ্চা কৰিবলৈ ধৰিলে। সেই আইগৰাকী যিগৰাকী গাত আই দেখা দিয়ে বা আই গালৈ আহে তেখেতৰ কথা যে সঁচা হ'ল, সেই সঁচাকৈ প্ৰতিপন্ন কৰি তেওঁলোকে আটায়ে আমি যিখিনি যুৱচামে গৰাখহনীয়া অনুভৱত লাগি থাকোঁ এই অঞ্চলটোত মহানসাগৰৰ পৰা বগীবিললৈকে, সেই আমাক তেওঁলোকে অৱগত কৰিলে। আমি ক'লোঁ এইখিনি কথা কিয় ৰাখিব লাগে, আধ্যাত্মিক ক্ষেত্ৰখনত আমি আটাই যিহেতু বিশ্বাসী, সেয়েহে আমি তাৎক্ষণিকভাৱে আজি 3 দিনত এইখিনি যা যোগাৰ কৰি এই পূজাভাগ আমি আগবঢ়াইছোঁ।